নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট মহানগৰ কবি সন্মিলনৰ ঈদ বিহুৰ সম্প্ৰীতিত ৰঙৰ পৰশ অনুষ্ঠান সম্পন্ন হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট মহানগৰ কবি সন্মিলনৰ ঈদ বিহুৰ সম্প্ৰীতিত ৰঙৰ পৰশ অনুষ্ঠান সম্পন্ন উল্লেখযোগ্য যে যোৰহাট জিলা সাহিত্য সভাৰ ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ সদনত যোৰহাট মহানগৰ শাখা কবি সন্মিলনৰ ঈদ বিহুৰ সম্প্ৰীতিত ৰঙৰ পৰশ অনুষ্ঠানটি সভাপতি বিনু ফুকনৰ সভাপতিত্বত সুন্দৰভাৱে সম্পন্ন হৈ যায় সম্পাদিকা মফিদা বেগমে আধৰা সভাখনি সন্মিলনৰ সদস্যসকলে মিনু চন্দ্ৰকাৰৰ নেতৃত্বত এটি সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইনে উদ্বোধন কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম আবৃত্তি মঞ্চৰ সভাপতি যোগানন্দ বৰা যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰুৱা যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি যোগমায়া গগৈ সভাত মফিদা বেগমৰ ভঙা চাকিৰ শলিতা কবিতা পুথিখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক বিশিষ্ট সাহিত্যিক ডক্টৰ মানিক শইকীয়া আৰু নিজৰা লাহনৰ কবিতা পুথিখন উন্মোচন কৰে সাহিত্যিক কবি অধ্যাপিকা জ্যোতিৰেখা হাজৰিকাই সভাত প্ৰতাপ বৰুৱা মণিৰাম লাহন মামণি গগৈ বৰুৱা নিৰজা গগৈ বৰা মিতালী শইকীয়া অনন্ত শৰ্মা আৰেছা বেগম দেৱজিৎ গোস্বামী পুণ্য দেৱী ভিক্টৰ ৰাজকুমাৰ জুলি বেগম উষা বৰা বন্তি মহন্ত বন্দনা সন্দিকৈ ভৱ গগৈকে মুখ্য কৰি 100ৰো অধিক যোৰহাট জিলাৰ কবি সাহিত্যিকৰ লগতে কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল সভাখনিত অনাতাঁৰ শিল্পী নেকিব আহমেদ আৰু লগৰীয়াসকলৰ জিকিৰ আৰু মহানগৰ কবি সন্মিলনৰ সদস্যসকলে ৰুলি ফুকনৰ নেতৃত্বত জিকিৰ পৰিৱেশন কৰাৰ উপৰিও জেং বিহু আৰু ডক্টৰ মানিক শইকীয়াৰ হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে সভাত অনলাইন যোগেদি অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা মাধুৰী সভা পণ্ডিত দ্বিতীয় পুৰস্কাৰ গাৰ্গী ভূঞা তৃতীয় পুৰস্কাৰ মাখনি বৰদলৈ আৰু হেমপ্ৰভা তাছাক পুৰস্কৃত কৰাৰ উপৰিও পাপু বৰাৰ কবিতা পাঠ মিনু স্বৰ্ণকাৰ মিনু কোঁৱৰ বৰুৱা বিনু কাকতি মামণি কটকী আৰু তৃষ্ণামণি বৰাৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে ব্যুৰ ৰিপৰ্ট নিউজ নাও